লগতে সকলো দিশতে পৰামৰ্শ দিয়া আমাৰ বাইদেউ যোৱাবাৰ এইটো ভিডিঅ' নাই হোৱা নেকি যাদৱ পায়েং মহাশয় ইয়াত আহিছিলে সেইখন বিদ্যালয়তো বহুত আমাক সহায় সহযোগ কৰিছিলে তেখেতকো পদ্ম বাইদেউকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ বাইদেউ আৰু আমাৰ ককাইদেউ পেট্ৰ'কেমিকেলৰ ভাইচ চেয়াৰমেন মোৰ বহুত পুৰণা ককাইদেউকো আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ ককাইদেউ লুকাইছে নেকি আহক ককাইদেউ আমি এটা সৰু NGO হ'লেও আপোনাক যিমান পাৰোঁ আমি হেৰি কৰিবলৈ বাৰু আসনখন কৰক আমি বাইদেউসকলক এখন এই গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ এই আদৰিব আমাৰ প্ৰতিযোগীসকলকে লৈ এয়া প্ৰধান অধ্যক্ষ বাইদেউ আমি এখনি ফুলাম গামোচাৰে আদৰিব লৈছোঁ এয়া প্ৰধান বাইদেউ আৰু আমাৰ ইয়াত স্বৰচিতা কবিতা এখেতে নিজে কবিতা এটা আবৃত্তি কবিতা নিজে ৰচিছে আৰু কিছু সময় আগতে আমাক আবৃত্তি কৰিলে এই ভণ্টিকে আমি আমাৰ পদ্মা বাইদেউ এখনি ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ কৰিছোঁ এয়া পদ্মা বাইদেউ আৰু আমাৰ দাদা বহুত পুৰণা চিনাকি পেট্ৰ'কেমিকেলৰ ভাইচ চেয়াৰমেন আৰু ককাইদেউকো এই ক্ষেত্ৰত আমি এটা সন্মান যাচিবলৈ পাই আমি নিজকে সৌভাগ্য আমাৰ নিচেই এটা আমাৰ সৰু এটা NGO হয় আজি 5 বছৰ সম্পূৰ্ণ হৈছে আমি ককাইদেউকো এখন ফুলাম গামোচাৰে আদৰিবলৈ বিচাৰিছোঁ আমাৰ ককাইদেউক এখন ফুলাম গামোচাৰে আদৰিবলৈ বিচাৰিছোঁ ইতিমধ্যে আমাৰ আদৰণি কাৰ্যসূচী সমাপ্ত হৈছে আমি ইয়াৰ পাছত আমাৰ প্ৰধান অধ্যক্ষ বাইদেউক সমূহ প্ৰতিযোগীসকলৰ বক্তব্য দি আমি কাৰ্যসূচী আৰম্ভ কৰিম ধন্যবাদ তাৰ আগতে আমি আমাৰ কথা এটা ক'বলৈ বিচাৰিছোঁ আমাৰ NGOটোৰ বিষয়ে ছ'চাইটি ফৰ বলিমাৰথান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ এই অভাজন দায়িত্বভাৰ লৈ আছে সভাপতি আমি আপোনালোকৰ সহযোগত এই বিখ্যাত গছজোপা এই ভিতৰৰ পৰা আমি উলিয়াই যাবলৈ বিচাৰিছোঁ আপোনালোকৰ সহায় সহযোগ আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ ভাৰত চৰকাৰ অসম চৰকাৰক গতিকে আমি এই নতুন প্ৰজন্ম সৰু সৰু যুৱকসকলক কিশোৰ কিশোৰীসকলক আমি এটা ছবি আঁকা প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ আমি আগতেও এই সৰু সৰু ল'ৰাবিলাকক মাইকত কথা কোৱা মাইকত যি মন যায় কথা কোৱা এটা আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ আমি 5 জেগাত পাতিলোঁ ইতিমধ্যে আমাৰ সমাপন হৈছে আমি ভাবিছোঁ মাইকত কথা যদি সৰু সৰু ল'ৰাবিলাকে যদি কয় ভৱিষ্যতৰ সি মাইকত কথা কোৱা এটা সাহস ভয় সংকোচ ভাৱ ভাঙিব আৰু তেখেতসকলক আমি আগুৱাই যাবলৈ বিচাৰোঁ আৰু আমি তাৰ স্বৰূপে এটা ছবি আঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ ছ'চাইটি ফৰ বলিমাৰথান টুৰিজিম প্ৰজেক্ট 2018 চনৰ 22 ছেপ্টেম্বৰত জন্ম লাভ কৰিছিলে আমাৰ এই NGOটো হৈছে পুৰণি কীৰ্তিচিহ্ন বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক সম্পদসমূহ নাহৰগতীয়া ৰাজচক্ৰ আৰু টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত যিবিলাক সম্পদ আছে আমি সেইবিলাকক সুৰক্ষা সংৰক্ষণ দৃষ্টি আকৰ্ষণ সৌন্দৰ্যবৰ্ধন কৰি আমি ভাৰত চৰকাৰ অসম চৰকাৰক কৰিবলৈ বিচাৰি আছোঁ সেই অনুপাতে কেইবাটাও কাৰ্যসূচী ইয়াত সমাপন হৈছে মই থুলমূলকৈ আমাৰ ছবি আঁকা প্ৰতিযোগিতাসকলক মই কথা এটা ক'বলৈ বিচাৰিছোঁ এই গছজোপাৰ বিষয়ে আমি এই গছজোপা আমাৰ বিষয়টোৱে হৈছে যে কেন্দুৰ ছাল গছৰ তলত ছবি আঁকা প্ৰতিযোগিতা এতিয়া কেন্দু গছ বুলি ক'লে আমি বুজিব লাগিব যে কেন্দু গছ কি এই কেন্দু গছজোপা হৈছে পৃথিৱীৰ ভিতৰত 158টা প্ৰজাতি আছে লেটিন আমেৰিকা আফ্ৰিকা মহাদেশ এছিয়া মহাদেশত 158টা বিধৰ ভিতৰত এছিয়া মহাদেশত 60টা বিধ আছে এছিয়া মহাদেশৰ 60টা প্ৰজাতিৰ ভিতৰত অসমত আছে 14টা প্ৰজাতি আৰু 14টা প্ৰজাতিৰ ভিতৰত আমাৰ এটা প্ৰজাতি আছে এই কেন্দুৰ গছজোপা
এই কেন্দু গছজোপাৰ বিষয়ে সবে গম পাব লাগিব যে ইয়াৰ পাতবিলাক চিৰ সেউজ হয় আৰু ইয়াত এটা গুটি লাগে। আগতে ৰজা মহাৰজাবিলাকে ইয়াৰ গুটিটো লৈ আঠাৰ যিটো জইন হয় এইটোত ফিটিং কৰি আঠা লগাইছিলে আৰু ডাঙৰ ডাঙৰ ধনী ধনী মানুহবিলাকে ইয়াত ফাৰ্নিচাৰ বনায়। ফাৰ্নিচাৰ খৰচ বহুত হয় বুলি এইবিলাক এৰিছে আৰু আগতে পুৰণা দিনত এই পাতবিলাক জইন কৰি পিনে খোৱা খাদ্যত ব্যৱহাৰ কৰিছিলে প্লেট আকাৰত আৰু মাছমৰীয়াসকলে গুটিটো সিজাই জালত কালাৰ কৰিছিলে। এইবিলাক তাৰমানে আমি যদি বাহিৰৰ পৰা মানুহ আহে প্ৰত্যেকখন গাঁৱৰ মানুহে চবেই বুজাব পাৰিব লাগিব, তেতিয়া এটা বাহিৰৰ মানুহ আহিব। আৰু দুদিনমান আগতে গুৱাহাটীৰ পৰা এটা দল আহিছিলে গধূলি, মই সেইদিনা খুব বাৰিষা আছিলে, সেইদিনা মই অহা দেৰি হ'ল। সেই দলটো আহি ইয়াত ড্ৰোন উৰুৱাই গোটেই গছখন লৈছে, ফটো লৈছে, লৈ পিনে সিহঁতি অসম বনৰক্ষী বিভাগে পুৰণা গছ যিমান আছে সিহঁতে কিতাপ এখন লিখিছে। এইবিলাক কথা আমি ক'ব লাগিব, এই গছটো উঠাই আমি বাহিৰলৈ নিব লাগিব। ইয়াক দৃষ্টি আকৰ্ষণ কৰিলে আমাৰ গ্ৰাম্য পৰ্যটন এটা টনকিয়াল হ'ব। আৰু চবচে ডাঙৰ কথা হৈছে এই গছজোপাৰ জনশ্ৰুতিৰ মতে যেতিয়া গদাধৰ সিংহৰ পলাই ফুৰিছিলে তেতিয়া ইয়াত কেইদিনমান ৰেষ্ট লৈ গৈছিলে বুলি কোৱা জনশ্ৰুতি আছে। আৰু এটা জনশ্ৰুতি আছে যে মানসকল 1821 চনৰ পৰা 1823 চনত ইয়াৰ পৰা পলাই গৈছিলে, পলাই যাওঁতেনে ইয়াত ৰেষ্ট লৈ গৈছিলে এমাহ দুমাহ। ইয়াত এটা কিন্তু ডাঙৰ হিল এটা আছে, বুৰঞ্জী পঢ়িলে আপোনালোকে পাব, সৰু স্মৃতি গ্ৰন্থ লিখিলে গম পাব যে এই বস্তুটো এই গছজোপা যে কিমান এটা ঐতিহাসিক সম্পদ আছে, ঐতিহ্য সম্পদ এটা হেৰি আছে। মানে গছজোপাক আমি ভাল পেলাইছোঁ যাতে আমি লগত আপোনালোকে সকলোৱে ভাল পাওক, তেতিয়া এই গছজোপা এটা প্ৰচাৰ এটা হ'ব। আৰু আমি ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ এই গছজোপা। শিৱসাগৰ বাখৰ বেঙেনাৰ গছজোপা ইতিমধ্যে 598 বছৰ পূৰ্ণ হৈছে। 598 বছৰ পূৰ্ণ হোৱাৰ পাছত তাত ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশ কৰিছে। আমিও আপোনালোকৰ ৰাইজৰ আগত এই গছজোপা ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশ কৰিবলৈ পাৰিম বুলি আশা ৰাখিছোঁ। যদি হয় আমি খালী জেগাবিলাকত ইতিমধ্যে আমাৰ NGOটো ডিব্ৰুগড় ইউনিভাৰ্চিটি কামৰূপ কলেজৰ আমাৰ MOA এটা হৈছে, নাহৰকটীয়া কলেজৰ হৈছে, টেঙাখত কলেজ হৈছে। আগন্তুক দিনত উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে এই গছজোপা অনুবেশন ৰিচাৰ্চ কৰিবলৈ এটা থল পাব। এটা যদি এফালে ঘৰ এটা হয়, লেট্ৰিন বাথৰুম হয়, এটা সুন্দৰ এটা পৰিৱেশ হ'ব। চিলড্ৰেন পাৰ্ক নিচিনা এখন হ'লে আপোনালোকৰ আগত হ'লে খুব এটা ভাল লাগিব বুলি মই আপোনালোকৰ আগত আমি যাবলৈ বিচাৰিছোঁ। গতিকে আপোনালোকেও আমাক সহায় কৰিব যিমান দূৰ পাৰোঁ, যিহেতু আমাৰ এটা এতিয়া ইতিমধ্যে বুৰঞ্জী বিভাগৰ লগত MOA এটা হৈছে আগবাঢ়ি যাবলৈ। যি কি নহওক মই থুলমূল কথাকে আপোনালোকৰ আগত গছজোপাৰ বিষয়ে ক'লোঁ। পাছত হ'ল আমাৰ আকৌ পাছৰ বঁটা বিতৰণী সভাটো অলপ থুলমূলকৈ ক'ম। আৰু থুলমূল কোৱাৰ আগতে সকলোৱে ধন্যবাদ আৰু মৰম চেনেহ ডাঙৰসকলক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ আদৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। আৰু চমু দুআষাৰ আমাৰ অতিথিসকল আছে তেখেতসকলকো ক'বলৈ ক'ম। তেখেতসকলক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। মই হেমন্ত গাইলৈ শ্ৰদ্ধাৰ ২৭টি বালিমৰা থান পৰ্যটন প্ৰকল্প বিষয়াসকল, কেন্দুগুৰি গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিকসকল, আই মাতৃসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে সকলোৱে জানো যে এই গছজোপা এক ঐতিহাসিক, ইয়াৰ ইতিহাস আছে। আৰু এটা জাতিয়ে এখন দেশে যিকোনো ইতিহাসক সদায় সজীৱ কৰি ৰাখিব বিচাৰে। অকলে এই এজোপা গছেই নহয়, এই অঞ্চলটোৰ লগত আমাৰ আশে পাশে যিবিলাক এই কাষেৰে বৈ যোৱা যিটো জান আছে, আমি সৰুৰ পৰাই জানো যে অকলে এইটো কেন্দুগুৰি জান বুলিয়ে কওঁ আমি। এতিয়া অলপ আগতে কৃষ্ণই ক'লে এই অঞ্চলটো, গোটেই অঞ্চলটো আমাৰ এক ইতিহাস আছে। আমি